যোৰহাটৰ ৰাজতীয়াৰ ভোগদৈ নদীৰ দাঁতিত উদ্ধাৰ হৈছে স্বাস্থ্য বিভাগৰ বহু প্ৰয়োজনীয় সামগ্ৰী। নদীৰ কাষত পৰি থকা অৱস্থাত স্থানীয় লোকে দেখা পায়। ডায়ালাইচিছত ব্যৱহাৰৰ বাবে চৰকাৰৰ স্বাস্থ্য বিভাগে যোগান ধৰা বহু কিট। প্ৰায় ৩০০ চৰকাৰী যোগানৰ ডায়ালাইচিছ কিট নদীৰ কাষত পৰি থকা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। যি সময়ত চৰকাৰী দৰৱ নাপাই চিকিৎসালয়ত দৰিদ্ৰ ৰোগীয়ে হাহাকাৰ কৰিছে, সেই সময়তে যোৰহাটৰ ৰাজতীয়াৰ ভোগদৈ নদীৰ কাষত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ চৰকাৰী চিকিৎসা সামগ্ৰী। প্ৰতিটো পেকেটৰ মূল্য ৩০৫ টকা। এতিয়া প্ৰশ্ন হৈছে, কোনো দালালে চৰকাৰী চিকিৎসা সামগ্ৰীৰ বেপাৰ আৰম্ভ কৰিছে নেকি? যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। ধন্যবাদ। কাৰণ আপোনালোকে এই খবৰ পোৱাৰ লগে লগে আহি পেলাই আমাৰ ইয়াত উপস্থিত হৈ পেলাই আমাৰ এই মেডিচিনখিনি কোনোবা দুৰ্বৃত্ত ইয়াত পেলাইছে। ইতিমধ্যে আমাৰ বহুতে জনাইছে যে ইয়াত কোনোবা মেডিকেলৰ মানুহ জড়িত আছে বুলি জনা গৈছে, যে এইখিনি উদ্ধাৰ কৰিব লাগে। কাৰণ আমাৰ স্বাস্থ্যৰ কাৰণে কিছুমানে স্বাস্থ্যৰ লগত যুঁজ বাগৰ কৰি পেলাই কিছুমানে মৰণৰ লগত যুঁজ কৰি আছে, কিন্তু মেডিচিন নাপায়। তেনে মেডিচিন আপোনাৰ ভোগদৈ কাষত পেলোৱাটো আমাৰ খুব দুৰ্ভাগ্যজনক বুলি আমি ভাবিছোঁ। যাতে ভৱিষ্যতে এনেকুৱা নহয়, তাৰ কাৰণে চৰকাৰে পদক্ষেপ ল'ব লাগে বুলি মই আশা কৰিছোঁ। কাৰণ আমাৰ ইয়াতো আগতেও তেনেকুৱা ধৰণৰ কিছুমান মেডিচিন আগত পেলাই থৈ গৈছিলে, আমি দেখা পোৱা গৈছিলে ইয়াতকৈ অকণমান আগত গৈ ভোগদৈ নদীৰ কাষতে। ইয়াৰ লগত কোনোবা জড়িত আছে বুলি আমি ভাবিছোঁ। সেইখিনিও চৰকাৰী আছিলে। এইবিলাকে মানে কিবা মতা মানুহ ব্যৱহাৰ কৰা তেনেকুৱা বহুত দুমে পেলাই সি জ্বলাই থৈ গুচি যায়। তেনেকুৱা এই মেডিচিনবিলাক এনেকুৱা জেগাত মানে পাব্লিক প্লেচত পেলোৱাটো আমি ভাল পোৱা নাই, মানে আমি জনসাধাৰণে ভাল পোৱা নাই। মাজে মাজে ওলায়, মাজতে কিছুমানে আপোনাৰ আগত জ্বলাই থৈ গৈছিলে মেডিচিন। আৰু ইয়াৰ লগত কোনোবা চৰকাৰী বিষয়া জড়িত থাকিব পাৰে। কোনোবাই ৰাতি জ্বলাই থৈ যায়, আৰু এয়া কালি যোৱা ৰাতি পেলাইছে। তাকে আপোনাৰ এতিয়া এজনে আমি জনামতে চৰকাৰী বিষয়াই আহি পেলাই সেই মালখিনি উঠাই লৈ গৈছে বুলি আমি গম পাইছোঁ। ৰাজতীয়া ভোগদৈ নদীৰ কাষত কি হৈছিলে মানে যোৱাকালিৰ ঘটনা বুলি কৈছে ওচৰ ৰাইজে। আমিতো ৰাতি দেখা নাই, ৰাতি পেলাই থৈ গৈছে বুলি কৈছে কোনোবাই। এইটো ডায়েলিচিছ পেচেণ্টক, কিডনীৰ পেচেণ্ট যিবোৰ হয় তেওঁলোকৰ কাৰণে ডায়েলিচিছ কৰিবৰ কাৰণে এটা কিট আহে। সেই কিটটো প্ৰায় 200-300ৰ ওপৰৰ অধিক হ'ব। সেই কিটটো যোৱা ৰাতি ভোগদৈ নৈৰ কাষত কোনোবা দুৰ্বৃত্তই পেলাই থৈ গৈছে। আৰু ৰাতিপুৱা কোনোবাই দেখি সকলোৱে চালে। তাৰপিছত তেওঁলোকৰ জইণ্ট ডাইৰেক্টৰৰ ফালৰ পৰা কোনোবা তেওঁলোকৰ স্বাস্থ্য বিভাগৰ মানুহ আহি কিটখিনি লৈ গ'ল। আৰু এতিয়া কথাটো হ'ল কি, যি সময়ত এজন কিডনী ৰোগীয়ে দৰৱৰ কাৰণে হাহাকাৰ কৰি থাকে, কিছুমান টকাৰ অভাৱত তেওঁলোকে মৃত্যুবৰণ কৰে, সেই সময়ত যোৰহাট মেডিকেল কলেজৰ এনেকুৱা কোন দুৰ্বৃত্তই ইয়াত এইখিনি আনি প্ৰায় মোৰ মতে চাগে তেওঁলোকে বাহিৰত বিক্ৰী কৰিবলৈ আনিছিলে। কাৰণ কেলৈ তাৰ ওপৰত ষ্টিকাৰ লাগি আছে, আৰু ষ্টিকাৰটোত লিখা আছে প্ৰায় ৩০৫ টকা MRP আছে। আৰু ৩০৫ টকা MRP তেওঁলোকে যদি বাহিৰত প্ৰায় 200কেও বিকে, প্ৰায় এইটো লাখটকীয়া এটা কাৰবাৰ। আৰু এই কাৰবাৰটোৰ লগত যিসকল জড়িত হৈ আছে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি শাস্তি দিব লাগে। কাৰণ জিলা উপায়ুক্ত মহোদয়ক মই আহ্বান জনাইছোঁ, আৰু লগতে আমাৰ মেডিকেল কলেজৰ অধীক্ষকগৰাকীকো জনাইছোঁ যে আপোনালোকৰ গাফিলতিৰ কাৰণে, আজি তেওঁলোকৰ গাফিলতিৰ কাৰণে, কাৰণ অসম চৰকাৰে যথেষ্টখিনি দৰৱ দিছে, কিন্তু সেই সময়ত ৰোগীয়ে হাহাকাৰ কৰি ফুৰে, কিন্তু সেইসকল দৰৱ আহি ভোগদৈ নদীৰ কাষত আজি কেনেকৈ পালেহি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।